এই মুহূৰ্তত মই উপস্থিত আছোঁ বিহপুৰীয়া লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত এয়া হৈছে শংকৰপুৰ গাঁও আৰু গাঁও পঞ্চায়ত হৈছে গৰুবন্ধা দ্ৰোপাং গাঁও পঞ্চায়ত। কেইবাটাও সমস্যা এই গাঁওখনৰ আছে, গাঁওবাসীৰ আছে, সেই সম্পৰ্কে আমি বুজ ল'বলৈ চেষ্টা কৰিম। আমি য'ত বৰ্তমান থিয় হৈ আছোঁ এইটো এটা পঞ্চায়তৰ অন্তৰ্গত এটা পথ। তেওঁলোকে প্ৰতিশ্ৰুতি দিয়া মতে পথটো নিৰ্মাণৰ কাৰণে তেওঁলোকৰ বাজেটো ধাৰ্য কৰা হ'ল, সেই বিষয়ে কথা পাতিম। কিন্তু আজিলৈকে এই পথটো সম্পূৰ্ণ হৈ নুঠিল। মই প্ৰথমে আপোনাৰ পৰিচয়টো জানি ল'ব বিচাৰিছোঁ। মোৰ নাম শ্ৰীযুত ললিত হাজৰিকা। মোৰ ঘৰ এইটোৱেই, এই ৰাস্তাৰ কাষতে। এই পথটোৰ বিষয়ে কওকচোন, যে এখন পঞ্চায়তটো শেষ হ'ল, এতিয়া নতুন এখন পঞ্চায়তৰ কাৰণে নিৰ্বাচন হ'ব, ভোট বিচাৰি প্ৰাৰ্থী নিশ্চয় আহিছে আপোনালোকৰ ওচৰত। সমস্যাটো কওকচোন। সমস্যা মানে আমাৰ এই ৰাস্তাটো মানে আঁঠু একঁকাল ইমান পানী হয়, সেই পানীৰ ওপৰেদি মানুহ আৰু গৰু অহা যোৱা কৰিবলগীয়া হয়। গতিকে এটা সময়ত কালভাৰ এটা দিছিলে, সেই কালভাৰটোৱে কোনো কাম নাহিলে। আৰু এই কাষতে মোৰ ঘৰ, বাৰী গোটেই পানীয়ে মানে উপচি পৰে। গতিকে এইবাৰ গম পালোঁ ৰাস্তাটো আহিছে বুলি। ৰাস্তাটো এতিয়া দেখিলোঁ দেখোন অলপ পকাহে কৰি থ'লে, তাৰ বিনিময় অন্য একো কৰাই থকা নাই। গতিকে আমাৰ সন্দেহ হৈছে এই ৰাস্তাটো বনাব নে নবনাব, এই বিষয় লৈহে মই অকণমান মানে সংকুচিত হৈছোঁ। কিমান লাখ টকাৰ সেইটোহে আমি জানিব পৰা নাই, আমাক জনোৱা নাই, একো জনোৱা নাই। কৰিছে মানে কোনখিনি, এইখিনি অকল এই মানে দুনল হ'ব আৰু এই দুনলটোৱে পকা কৰিছে। এই যিখিনি আমি দেখি আছোঁ এইখিনি অকল পকা কৰি কাম শেষ কৰে। কেতিয়া কৰিছে এইখিনি? যোৱা মাহত কৰিছে। ইয়াত কিমাননো টকা আহিছে, কেনেকৈ আহিছে, ইয়াত কোনো হেৰি মৰা নাই, ফ্লক মৰা নাই, আমি জানিবলৈ পোৱা নাই। আৰু কোনেও আমাক কোৱাও নাই যে ইমান টকাই আহিছে এনেকৈ বনাম, সেই বিষয়েও কোৱা নাই। আমিয়ে ৰাস্তাত কাম কৰিছিলোঁ আৰু হাজিৰা দিছিলে আৰু কাম কৰিছোঁ। কিন্তু হেৰি তাৰ বিনিময় কিমাননো টকা আহিছে, কেনেকৈ কৰিব, এই বিষয়লৈ আমাক কোনো সম্পূৰ্ণ কৰিব একো জনোৱা নাই। কেৱল এয়াই নহয়, তেওঁলোকৰ আন কেইবাটাও সমস্যা আছে। বিশেষকৈ গাঁওখনৰ সমস্যা এটা হৈছে যে বন্যহস্তী প্ৰায়ে ইয়াতে আহে আৰু মেথুন ইয়াতে খুব উপদ্ৰৱ চলায়। তেওঁলোকে কৈছে যে এই মুহূৰ্তত যদি তেওঁলোকে বিচাৰে তেনেহ'লে আমি যদি বিচাৰোঁ তেওঁলোকে মেথুনো দেখুৱাই দিব পাৰিব। মানুহৰ ঘৰৰ পাছফালে বাৰীত এতিয়াও মেথুন চৰি আছে। মই আপোনালোকৰ সমস্যাসমূহৰ বিষয়ে জানিব বিচাৰিছোঁ। মই প্ৰথমে হাতী আৰু মেথুনৰ যিটো সমস্যা সেই বিষয়ে জানিব। নমস্কাৰ, মোৰ নাম সোণাৰাম দত্ত, ঘৰ কৈলাশপুৰত, এই পঞ্চায়তৰ অন্তৰ্ভুক্ত। বৰ দুখৰ বিষয় যে আমি বৰ্তমান বিজেপি চৰকাৰৰ বিধায়ক ডক্টৰ অমিয় ভূঞাক মোৰ নামঘৰতে সাক্ষাৎ কৰি আমি তেখেতক সমস্যাৰ বিষয়ে জনাইছিলোঁ যে আমাৰ তৰাজুলিৰ পৰা দ্ৰোপাঙলৈকে এই অঞ্চলটোত হাতী আৰু মেথুনৰ উপদ্ৰৱ ইমান বেছি। গাঁৱত কোনো বাঁহ কলগছৰ পৰা ধৰি একো গছ গছনি নাথাকে, চব দিনে ৰাতিয়ে মেথুনে খায় আৰু হাতীয়ে ঘৰ দুৱাৰ ভাঙে। কিন্তু দুৰ্ভাগ্য, তেখেতে আমাক ক'লে যে মেথুন আপোনালোকে গুলিয়াই মাৰক। কিন্তু মেথুন গুলিয়াই মাৰিবলৈ আমাৰ এইটো ইমান শক্তি নাই। মেথুন হৈছে অৰুণাচলৰ জনজাতি ৰাইজৰ পোহনীয়া জন্তু, আৰু আমিতো অস্ত্ৰ শস্ত্ৰে সুসজ্জিত নহয়। গতিকে আমিতো মেথুন মাৰিব নোৱাৰোঁ, মেথুন খেদিব পাৰোঁ। কিন্তু খেদিবলৈ যদি আমি ৰাতিটো মেথুনতেই ব্যস্ত থাকোঁ, তেতিয়া আমাৰ কৰ্মময় জীৱন, আমি কৰ্ম কৰিম কেনেকৈ? আমি সকলো প্ৰায়বিলাক মানুহেই বাগানত কাম কৰে, কাম কৰি দিন প্ৰৱৰ্তন কৰে। গতিকে আমি আপোনালোকৰ মাধ্যমেদি জনাব বিচাৰোঁ, যিহেতু বিধায়ক মহোদয়ক আমি এই বিষয়ে কৈও একো সুফল নাপালোঁ। আপোনালোকৰ মাধ্যমেদি বন মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম যে এই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ পেলাই এই অৰুণাচল সীমান্তৱৰ্তী ৰাইজক সুৰক্ষা দিয়াৰ বাবে আমি তেখেতক আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আই মাতৃসকলো আছে, তেওঁলোকো আহিছে। আৰু পঞ্চায়ত নিৰ্বাচন আহিলে, পূৰ্বৰ পঞ্চায়তে কি কাম কৰিলে, আপোনালোকৰ দৃষ্টিত কাম কৰাত সফল হ'ল নে নহ'ল, এতিয়া প্ৰাৰ্থী আহি কি প্ৰতিশ্ৰুতি আপোনালোকক দিছে, আৰু চৰকাৰী আঁচনি, চৰকাৰী সা সুবিধা আপোনালোকে কি পাইছে, কি পোৱা নাই? প্ৰথমে পৰিচয়। নমস্কাৰ, মোৰ নাম জোনমণি আৰন্ধৰা। আৰু ক'ব বিচাৰোঁ যে আমি চৰকাৰী সুবিধা একোৱে পোৱা নাই। ঘৰ পোৱা নাই, অৰুণোদয় আঁচনি পোৱা নাই। এতিয়া দিম বুলি কয়, কেতিয়া দিব পাত্তা নাই মানে, কাৰণ 2-3খন গাড়ী থকা মানুহে এইবোৰ আঁচনি পাই আছে। এতিয়া আমি পোৱা নাই, আমি কি কৰিম এতিয়া? সেয়াই
মানে একো আঁচনি একোৱে পোৱা নাই। আমি ভগা ঘৰত আছোঁ, আপোনালোকে চাব পাৰে, একোৱে দিয়া নাই এতিয়ালৈকে। আৰু বাকী সামগ্ৰিকভাৱে যদি গাঁওখনৰ আন আন সমস্যা আৰু কি কি আছে আপোনালোকৰ দৃষ্টিত? সমস্যা বুলি ক'লে পানী হয় নেকি আপোনালোকৰ ইয়াত? পানী হয়, পানী হয় হয়, বহুত অসুবিধা হয়। আপোনালোকে কওকচোন যে পঞ্চায়তটো আহিছে, ভোট বিচাৰি আহিছে নাই মানুহ? আহিছে আগৰ পঞ্চায়তখনে কাম কৰিছে নে? কৰিছে মানে ঘৰ দুৱাৰ একো দিয়াই নাই আমাক, একো পিনে কটা দিয়াই নাই। এপ্লাই কৰিছিল নে নাই? নাই কৰিছিলোঁ আমি, একোৱে নাপালোঁ আমি। এপ্লাই কৰিও একো নাপালোঁ আমি। আজিলৈকে পাইছে? আমাৰ সেই কংগ্ৰেছৰ দিনতে পালোঁ আকৌ ঘৰ এটা, তাৰপিছত আৰু নাই? তাৰপৰা নাই পোৱা। আপোনাৰ আমি একেবাৰে পোৱাই নাই, পোৱাই নাই? নাই পোৱা। এইবাৰ পঞ্চায়তত প্ৰাৰ্থী আহিছে, তেওঁলোকক কৈছেনে আপোনালোকৰ সমস্যাবিলাকৰ কথা? এতিয়া কৈছোঁ আৰু, এতিয়া দিম বুলি কৈছে, এতিয়া কেনেকৈনো আৰু জানিম দিব নিদিব। কৈছে প্ৰাৰ্থীক কৈছে? এতিয়া নাই কোৱা দিম বুলি। এতিয়া একো কোৱা নাই? কেতিয়া দিব কি কৰিব আমি নাজানো। এতিয়া আহিলে দিম বুলি কয়, ইলেকশ্যন যেতিয়া গুচি যাব তেতিয়াহ'লে একো নাপাওঁ, মানে একো সুবিধাই নাপাওঁ আমি। ইলেকশ্যন আহিলেহে কয়। আৰু কি কি সমস্যা আছে আপোনালোকৰ ইয়াত? সমস্যা আছে যিসকলে, নমস্কাৰ, মোৰ নাম মহেন্দ্ৰ আৰন্ধৰা। সমস্যা আছে মানে যিসকলে ইয়াতে কাম কাজবিলাক কৰিছে, সেইসকলে গাঁৱে ভূঞে য'তে ত'তে কেৱল বেমেজালি খুটিয়াই থাকিবলৈকে বিচাৰে। আমাৰ কৈলাশপুৰ গাঁওখনত 3টা পৰিয়াল আছে, দত্ত পৰিয়াল, আৰন্ধৰা পৰিয়াল, শইকীয়া পৰিয়াল। এই পৰিয়ালটোৰ মাজত মানে কেৱল বেমেজালি খুটিয়াই অকল পুলিচে চিনি পায়। সেইসকলে পুলিচ আনি পেলাই মানে গাঁওখনৰ জুৰুলা কৰিবলৈ বিচাৰে। সেইসকল মানুহে এতিয়া আমাৰ ৱাৰ্ডটো এটা আছিলে, কিন্তু এতিয়া 2টা কৰি পেলালে। এই ইয়াতে কাম কৰা ঠিকাদাৰী, ইয়াত কেইবাজনো আছে, গতিকে এজনৰ তেনেকৈ কথাটো ক'ব নোৱাৰাৰ কাৰণেই তাৰমানে যিসকলে, যদি আমি চমুকে কওঁ, আপোনালোকে খুব অশান্তিত আপোনালোকে গাঁও অশান্তি মানে একেবাৰে মানে ক'বলৈ নাই আৰু। কিছুমান দিশ কিছুমান আছে, সেই দিশ কিছুমান যদি সেই মনলৈ যদি আহি যায় নহয়, গোটেই গাটো একদম জ্বলি পুৰি শেষ হৈ যোৱা নিচিনা হৈ যায়। আৰু মই কি বুলি ক'ম নোৱাৰো, মোক ক'বলৈ নাই আৰু ইমানেই। আমাৰ জৰিয়তে চৰকাৰ প্ৰশাসন কি আহ্বান জনাব? সেইসকলে এই বিষয়বিলাকৰ ওপৰত যদি তদন্ত কৰিবৰ কাৰণে অসম চৰকাৰক আৰু প্ৰশাসনক অনুৰোধ জনাম। গতিকে এইখিনি অকণমান তেওঁলোকে তদন্ত কৰিলে আমি সুখী হ'ম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া শংকৰপুৰ গাঁওবাসী, তেওঁলোকে তেওঁলোকৰ সমস্যাৰ বিষয়ে ক'লে। দীৰ্ঘদিনীয়া তেওঁলোকৰ সমস্যা, কিন্তু আজিলৈকে তেওঁলোকৰ সমস্যা সমাধান হোৱা নাই। এইবাৰ আশা কৰিছে যে শীঘ্ৰেই চৰকাৰে তেওঁলোকৰ ওপৰত সুদৃষ্টি দিব, তেওঁলোকৰ যিসমূহ অসুবিধা, যিসমূহ অভাৱ অভিযোগ, সকলোখিনি দূৰ কৰাত আগবাঢ়ি আহিব। আৰু তাকেই তেওঁলোকে আশা কৰিছে জনপ্ৰতিনিধিৰ পৰাও। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।